জনাইছোঁ মোৰ ইউটিউবৰ নতুন এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰি নিশ্চয় ভালে চাগৈ। আৰু প্ৰথমে মই আজি গুড মৰ্ণিং উঠি বহিছোঁ, কাৰণ বহুত ৰাতিপুৱাই উঠিছোঁ। আজি আমাৰ ঘৰত মানে সত্যনাৰায়ণ পূজা আছে, সেইকাৰণে সোনকালে উঠিছোঁ। মাও কাম কৰি আছে, মই মাত্ৰ গোসাঁই ঘৰত চাকি জ্বলাই আহিলোঁ আৰু এতিয়া বিচনা পাৰিব লৈছোঁ। আজি আমাৰ ৰবিবাৰ হ'লেও সোনকালে উঠিছোঁ, যিহেতু ঘৰত পূজা আছে। বিচনা সোনকালে মই এতিয়া কিবা কিবি কাম কৰিলোঁ, যিখিনি মানে ঘৰৰ কাম আছে, পূজাৰ কাম তাত আপোনালোকে দেখিছে মা যেতি আৰু শহুৰ দেউতাই কৰি আছে। এতিয়া ঘৰ মোচা কিবা কিবি কৰিলোঁ আৰু মানে এয়া আমাৰ সকলোৱে মিলি জুলি যা যোগাৰ কৰি আছে, ময়ো কৰি আছোঁ। এয়া ভোগ বনাই আছে সকলোৱে, এওঁ কিবা কিবি যোগাৰ কৰি দি আছে আৰু ময়ো তাৰে মাজেদি ভিডিঅ' বনাই আছোঁ। আৰু ময়ো তাৰে মাজেদি ভোগ চুগৰ কিবা যা যোগাৰ কৰি আছোঁ আৰু মাজে মাজে আহি এইবিলাক ভিডিঅ' কৰি আছোঁ, কাৰণ সময়ৰ ব্যস্ততা বহুত আছে। জানেইতো পূজা ঘৰত পূজা কৰ্ম থাকিলে কেনেকুৱা মানে ব্যস্ততা থাকি যায়। আৰু তাৰপিছত মই পূজা কাম চাম কৰি এতিয়া ৰেডি হ'লোঁ, কাৰণ দেও আহিছে। এখেতে পূজাত বহিব, সেইকাৰণে গা পা আকৌ ধুই আহিল কাম কৰি। এতিয়া ময়ো আৰু যাওঁ চাহত লাগোগৈ। আৰু এখেত জেঠীয়েও মানে শৰাইখন সজাই পৰাই তুলি দি আছে। দেওক কিবা যা যোগাৰো কৰি দি আছে, তেখেতক কিবা যা যোগাৰ লগা হৈছে, সেইকাৰণে তেখেতেই কৰি দি আছে। আমি ভিতৰৰ চাহ বনোৱা কাম চাম কিবা কিবি কৰি আছোঁ। আৰু এখেতি ভিডিঅ' মোৰ হাজবেণ্ডে কৰিছে, আমাৰ এখেতে যিহেতু পূজাত বহিব, সেইকাৰণে তেওঁৱে ভিডিঅ'খিনি কৰি থৈ দিছে। আৰু আমাৰ মেইন মন্দিৰত চাকি গছ দি শৰাইখন দি আছোঁ, যিহেতু এইটো মানে কি অকণমান ঠাইটো কম কাৰণে তাতে পূজা পতা নাই, ইয়াত পাতিছে এই ৰুমৰ ভিতৰত। আহল বহলো হয়, সেইকাৰণে ইয়াত পাতিছে। আৰু আমাৰ পূজা আৰম্ভ হ'বলৈ ধৰিছে। এখেত বহি আছে, এখেতে এতিয়া পূজাত বহিব আমাৰ। আৰু পূজা ভাগৰ এইখিনি পিছৰখিনি মই ভিডিঅ' কৰা নহ'ল, কাৰণ বহুত কাম আছিল, মানুহো আহিছে, আলহীও আহিছে, ব্যস্ততাৰ কাৰণে কৰা নহ'ল, সেইকাৰণে এইখিনিয়ে দেখালোঁ। আৰু তাৰে পিছদিনাখন আমি যাবলৈ ওলাইছোঁ। এতিয়া আমি আজি এঠাইলৈ যাবলৈ ওলাইছোঁ, ক'ত যাম বাৰু দেখাই থাকিম। এয়া সাজি কাচি ওলাইছোঁ, আৰু কি ৰ'দ বাপৰে! এয়া ৰ'দ দেখিছেনে? কি ৰ'দ, মই বেক কৰি দেখাই দি আছোঁ। ৰ'দ ছাগলীকেইটাও মানে এয়া আহি গ'ল। মই নাজনো নহয়, যিটো ওচৰ সেইটোৱে নিবা। এয়া আমাৰ এখেত ওলাইছে, ক'ত নিবা? ভালকে ক, বুজা নাই। মানে মইনা পুখুৰীত নিব। মইনা পুখুৰীত মই যাই পোৱা নাই, তাতে মন্দিৰ আছে, শিৱ মন্দিৰ। আৰু শাওণৰ মাহত গ'লে ভাল, আৰু এনেও যাব পাৰি, কিন্তু শাওণৰ মাহত যাই বেছি ভাল লাগে। এতিয়া আমি তাতেই যাম, যিহেতু আমি সোমবাৰে মানে সময় নিমিলে, সোমবাৰে যাব। আজি ৰবিবাৰ যিহেতু সময় ময়ো পাইছোঁ, তেখেতেও পাইছে। এতিয়া যাওঁ আৰু ব'লক, দেখুৱাই থাকিম।
আৰু এনেকুৱা পৰিৱেশ দেখিলে মোৰ বৰ ভাল লাগে কাৰণ চব ফালে একেবাৰে সেউজীয়া গছ গছনি আৰু ধুনীয়া বতাহ আহি থাকে ৰ'দ দিলেও মানে ফিল হোৱা নাই যে কি গৰম লাগিছে আৰু বহুত ভাল লাগিছে এনেকুৱা পৰিৱেশ দেখা পায় কাৰণ আমাৰ তেনেকুৱা ইয়াতে পৰিৱেশটো দেখিবলৈ নায়েই আমাৰ টাউনত চবফালে গাড়ী মটৰে এয়া আমি ওপৰলৈ উঠি উঠি যাই থাকিব লগা হৈছে আৰু বহুত ঔষধ আছে যিহেতু মানে পাহাৰীয়া জেগা আৰু বিশেষ আৰু আহি পালোঁ আমি মইনা পুখুৰী মন্দিৰটো আৰু ইয়াত পাৰ্কিং এখেতে পাৰ্কিং কৰি আছে গাড়ীখন আৰু যিটো মানে ৰ'দৰ তাপ মোৰ মুখত একেবাৰে মুখতে পৰিছে সেইকাৰণে এনেকৈ থাকি মেলি আহিছোঁ আৰু এখেতে অলপ জিৰাইছোঁ কাৰণ বহুত ওপৰলৈ উঠি যাব লাগিব দেখিলে আপোনালোকে গমেই পাব আৰু আমি অলপ বহি দিলোঁ কাৰণ মাথাটো ইমান ঘূৰাই দিছে যিহেতু মানে ওপৰলৈ উঠি আহিছোঁ ইমান ঘূৰি অলপ ৰেষ্ট লওঁ ৰেষ্ট লৈ কিনে যাওঁ পানী খাওঁ পানী খাই দিওঁ মানুহ অলপ আৰু ইয়াতে ধূপ চাকি শৰাইখনৰ যোগাৰ লওঁ যিহেতু ঘৰৰ পৰা আমি অনা নাই লৈ ল'লোঁ আমি এইখিনি গোটেই আৰু ৰ'দৰ অৱস্থাটো মানে যি দেখিছে নে সেইকাৰণে মই পুৰা মানে খুলি দিম আৰু ইয়াত ৰবিবাৰে মানুহ বেছি হয় ৰাতি বহুত মানুহ হয় দিনতো হয় দিনতকৈ ৰাতি বহুত হয় মানে ইয়াত সেৱা কৰি খাবা কিনি লৈ আহা আৰু মানে কি যি ওপৰত যাই আছোঁ নে মাথাটো একেবাৰে ঘূৰাই দিছে ইমান মাথাটো ঘূৰাই দিছে অকণমান সেইকাৰণে ৰেষ্ট লৈলোঁ লৈ কাৰণে পানী খাই অলপ উঠি আহিলোঁ মই আহি পোৱা নাই প্ৰথম আজি আহিছোঁ এখেতে আহি পাইছে যিহেতু ওচৰতে বৰমাৰ ওচৰতে বেছি দূৰ নহয় আৰু কিন্তু আমাৰ নলবাৰীৰ পৰা অলপ দূৰ হ'ব আজি প্ৰথম আহি পাইছোঁ মই ইয়াত ক মোক কৰা মন্দিৰত যাই আছে উঠি উঠি হৰ হৰ মহাদেৱ বলবো প্ৰথম আহোঁতে কেনেকুৱা আছিল অৱস্থাটো আৰু এতিয়া দেখিছেনে কলা হৈ গৈছোঁ গৰমতে আৰু মানে ওপৰত যাবই আছে বাহ ভাগৰ লাগি গ'লোঁ ইয়াৰ পৰা এনেকৈ ওপৰত যাবই লাগিব আৰু মাই গড আৰু এখেতে পানী খাই খাই আহিছে এখেত বুলি নহয় ময়ো পানী খাই খাই অলপ ৰেষ্ট লৈ যাই আছোঁ বাপাৰ নোৱাৰি তাৰমানে ইমান ভাগৰ লাগিছে এয়া ভূমিকম্পত ভাঙি গৈছে আৰু এয়া ভূটান পাহাৰখন দেখাই পাব আপোনালোকে এইখিনি ধৰি যাব লাগে ভালে নতুন এখন গাড়ী আনিব পাৰিবা এইটো মন্দিৰ এয়া মন্দিৰ আৰু ইয়াৰ ভূমিকম্পত ভাঙি কেনেকুৱা আহিছে দেখিছেনে আৰু আমাৰ দুয়োৰে থোপৰা দেখিছেনে ইমান ওপৰত উঠিব লগা হৈছে আৰু মইনা পুখুৰী বুলি যে কৈছিলোঁ এইটোৱে মইনা পুখুৰী হয় সেইকাৰণে এইটো পুখুৰী আছে কাৰণে মইনা পুখুৰী বুলি কোৱা হয় আৰু ইয়াত ডাঙৰ এটা দুৰ্গা মন্দিৰ আছে শিৱ মন্দিৰটো আমি পাৰ হৈ আহিলোঁ তলতে আছিল
তাতে এই বলবামৰ সময়ত ইয়াত বহুত মানুহে আহে ৰাতি আৰু ৰবিবাৰৰ দিনটো বহুত মানুহ হয় সিদিনাখন আমি ৰবিবাৰ গৈছিলোঁ আৰু বহুত মানুহে হৈছে ইয়াতে এনেকৈ হাত ভৰি ধুব লাগে ধুই কাৰণে মন্দিৰত প্ৰৱেশ কৰিব লাগে আৰু আমি হাত ভৰি ধুবলৈ ৰখি আছোঁ কাৰণ তেখেতে হাত ভৰি ধুই আছে এয়া মানুহ বহুত এতিয়া আহি আছে যিহেতু মানে অলপ আহি আছে গৰমৰ দিন আৰু ৰাতি আহিব সকলোৱে ৰাতি বহুত মানুহ হয় সুধিছিলোঁ ইয়াৰে দেউজনক Mahadip. Itu benda ya? Har Mahadip. Pukuri. কি গ'লো এতিয়া তললৈকে যাই ইমান ভাগৰ নালাগে ওপৰত যিমান উঠোতে ভাগৰ লাগে আৰু মানে এটা বস্তু ভাল লাগিল নেদেখা ঠাইত আহিছোঁ নেদেখা মন্দিৰটোত আহিছোঁ আৰু পিছলৈ আহিব চেষ্টা কৰিম কিন্তু বাবাও আনিব লাগিব ভোলানাথ বাবাও আনিব লাগিব আজি যেনেকৈ আনিছে বহুত আহি ভাল লাগিল আপোনালোকেও আহিব কিন্তু অকণমান বয়সীয়াল মানুহৰ কাৰণে অলপ কষ্ট হয় সেইটো মিছা কথা নহয় মানে কি ওপৰত উঠোতে অলপ ভাগৰ লাগে আৰু বিশেষ তেনেকুৱা আপোনালোকে প্ৰব্লেম নাপায় আপোনালোকেতো মোৰ ভিডিঅ'ত চায়েই আছে প্ৰথমৰ পৰাই মই দেখুৱাইছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা নতুন ভিডিঅ'লৈ মই অতি সোনকালে আহি আছোঁ আজিলৈ বাই বাই মেকআপ আৰ্টিষ্ট হিমাশ্ৰী ব্লগটো বাই বাই